হে রাম এতেকে নলাগে কুহি আছু বিদ্যমান অন্তকালে ভকতি মিলাইবে মহাজ্ঞান। বাপসকল, এগৰাকী গুৰুৱে যেতিয়া শিষ্যক দৃঢ়তা দিব তাৰ পিছত আৰু বেলেগ প্ৰয়োজন নাই। গুৰু সুখদেৱে মহাৰাজ পৰীক্ষিতৰ প্ৰতি ক'লে যে এই ব্যৱহাৰিক কথাখিনি তুমি যদি জানা, এতেকে নলাগে কহি আছু বিদ্যমান অন্তকালে ভকতি মিলাইবে মহাজ্ঞান। তোমাৰ জীৱনৰ অন্তঃকালত যিখিনি ভক্তিৰ প্ৰয়োজন হ'ব ভগৱন্তক স্মৰণ কৰি এই জগত পৰিত্যাগ কৰিবৰ কাৰণে, সেই সামৰ্থ্যৰে তোমাক সামৰ্থ্যৱান কৰি তুলিব। মই তোমাক গুৰু হিচাপে এইখিনি আশীৰ্বাদ। এনেকুৱা আশীৰ্বাদ গুৰুৰ পৰা প্ৰাপ্ত হোৱাটো পৰম সৌভাগ্যশালীজনৰ জীৱনতহে প্ৰাপ্ত হয়। হে ৰাম ভকতিত আছে যত জ্ঞান বিৰকতি, জানিয়া কৃষ্ণৰ পাৱে ধৰা দৃঢ়মতি। গতিকে এটা জীৱক নিষ্ঠাৰ কৰিবৰ কাৰণে, এটা শৰীৰ সৎ পথত গুচি যাবৰ কাৰণে, তেওঁৰ ভিতৰত থকা আত্মাই প্ৰকৃত স্থান প্ৰাপ্তিৰ কাৰণে তেওঁক যিমানখিনি জ্ঞান আৰু বৈৰাগ্যৰ প্ৰয়োজন হ'ব, সেই জ্ঞান আৰু বৈৰাগ্য কেৱল ভক্তিতহে সমাহিত হৈ আছে। ভকতিবিহীনভাৱে যদি কোনোবাই জ্ঞান আৰু বৈৰাগ্য আচৰণ কৰিবলৈ যায়, তেতিয়াহ'লে প্ৰকৃত জ্ঞান আৰু বৈৰাগ্য তেওঁৰ জীৱনত প্ৰাপ্তি নহ'বও পাৰে। এই কথাটো আমি কোৱা নাই, এই কথা স্বয়ং সুখদেৱে পৰীক্ষিতৰ আগত কৈ আছে। তাৰ কাৰণে উপায় কি? ভক্তি সাধন কৰাৰ উপায়টো হ'ল কি? অত্যন্ত দৃঢ় মনেৰে ভগৱান কৃষ্ণৰ দুখানি অভয় চৰণ ধৰিব লাগিব। অৰ্থাৎ ভগৱান কৃষ্ণৰ অভয় চৰণত নিজক সমৰ্পিত কৰি শৰণাপন্ন হৈ নিজক আত্মসমৰ্পণ কৰি দিব পাৰিব লাগিব। ভগৱানটো ভক্ত বৎসল, শৰণাগত বৎসল। এবাৰ যদি আপুনি কেনেবাকে ভগৱানৰ ওচৰত সমৰ্পিত হৈ গ'ল আৰু সেই সমৰ্পিত মনোবৃত্তিক যদি ভগৱানে এবাৰ স্বীকাৰ কৰি ল'লে, তেতিয়াহ'লে কিন্তু আপোনাৰ কাৰণে আৰু একো অসুবিধা নাই। যি নহওক প্ৰভুসকল, আমি আৰু হয়তো কিছু সময় পিছতে আমাৰ অনুষ্ঠান বিৰাম দিম, নহয় বাৰু? 2টালৈকে নহ'ব চাগে। হ'ব, 2টা বজাত হ'ব লাগে। হে ৰাম কৃষ্ণৰ ৰাম কৃষ্ণৰ চৰণ চিন্তে চিন্তা হৃদয়ত, কৃষ্ণৰে সে অংশ মই মানিবা মনত, নেদেখিবা তক্ষকো পাও তদংশীতে, এতেকে তোমাক নিষ্ঠা দিবে ভগৱন্তে। তোমাৰ এই দৃঢ়ভাৱে যেতিয়া তুমি নিজক ভগৱানৰ ওচৰত সমৰ্পিত কৰি দিবা, তেতিয়া তোমাৰ শৰীৰত তক্ষকে দংশন কৰাৰ অনুভৱ তুমি নকৰিবাই। কাৰণ ইতিমধ্যে তুমি তোমাৰ শৰীৰটোৰ পৰা নিজকে তুমি পৃথক কৰি পেলাবা। গতিকে তোমাৰ পৰা পৃথকী শৰীৰটোৰ ওপৰত যি নকৰক কিয়, তাতনো তোমাৰ কি ক'বলগীয়াটো আছে? ৰাম এতেকে ৰাম যতে কপুছিলা মানে, পৰীক্ষিত তাত ৰহস্য কহিলো তোমাত, জগতৰে আত্মা যিটো কৃষ্ণ কৃপাময়, কৰিলো বিদিত তান যত চেষ্টা চয়। তোমাক মই ৰহস্যৰো ৰহস্য কথা কলো। কাক কলে প্ৰভুসকল? পৰীক্ষিতক কলে। কিন্তু দৰাচলতে আপোনালোককহে কলে।
অত্যন্ত ৰহস্যৰো ৰহস্য কথা, গুহ্যতমৰো গুহ্যতম কথা, আভ্যন্তৰৰো আভ্যন্তৰীণ কথা আপোনালোকৰ আগত বৰ্ণন কৰিলে। কোনে? মহাৰাজ পৰীক্ষিতক কোৱাৰ উচিলাৰে শুকদেৱে। ভাগৱতে ক'লে যে যিহেতু আপোনালোকে এই ৰহস্যৰো ৰহস্য কথা জানি পেলালে, গতিকে ইয়াক জীৱনত প্ৰয়োগ কৰিবলৈনো অসুবিধা ক'ত? হেলা কিয়? শংকা কিয়? হে ৰাম জগতৰে আত্মা যিটো কৃষ্ণ কৃপাময়, কৰিলো বিদিত তান যত চেষ্টাচয়, তোমাৰ কি শোকমোহ গুচিল নিশ্চয়, আউৰ কি উপজে মনে মোহ মৃত্যু ভয়। মই জানো তোমাৰ আৰু ইমানখিনি কথা জনাৰ পিছত তোমাৰ ভিতৰত থকা যিটো মোহ বা মৃত্যু ভয় আছিলে, সেই মোহ মৃত্যু ভয়ৰ নিশ্চয় তোমাৰ জীৱনৰ পৰা আঁতৰি গ'ল। আৰু তোমাৰ প্ৰতি তোমাৰ মৃত্যু ভয় আছে জানো? আৰু নিশ্চয় থাকিব নালাগে। ৰাম ঈশ্বৰক চিনিলা জানিলা আপোনাক, বাপ পৰীক্ষিত মুত কৈও দৃঢ় বাক। তুমি ঈশ্বৰক চিনিলা আৰু নিজকো জানিলা। হে পৰীক্ষিত, হে মোৰ বাপ। খুব ধুনীয়াকে কৈছে। তুমি মোক দৃঢ়তাৰে ক'ব লাগে যে তুমি নিজক চিনি পালানে, লগতে তুমি ঈশ্বৰক জানিলানে? মইতো তোমাক এই দুটা কাম কৰিবৰ কাৰণে ইমান প্ৰয়াস কৰিলো। প্ৰভুকল পৰীক্ষিতে যি ধৰণে কৃষ্ণ কথা শ্ৰৱণ কৰিলে, আজিলৈকে দ্বিতীয়জন পুৰুষে তেনেকে কৃষ্ণ কথা শ্ৰৱণ কৰা নাই জগতত। মহামুনি শুকদেৱ, শ্ৰী মহন্ত শুকদেৱে যি ধৰণে কৃষ্ণ কথা ব্যক্ত কৰিলে, ভাগৱত কথা, এনেধৰণে ভাগৱত কথাৰ বক্তা পৃথিৱীত দ্বিতীয়গৰাকী সৃষ্টি হোৱা নাই। সেইকাৰণে পৰীক্ষিত আৰু শুকদেৱক শ্ৰেষ্ঠ শ্ৰোতা আৰু বক্তাৰ আসনত অলংকৃত কৰা হৈছে। বাপসকল, মানুহ ইয়াতে এটা বহুত ডাঙৰ কথা কৈছে যে এটা অন্তৰ্মুখী দৃষ্টি, এটা বহিৰ্মুখী দৃষ্টি। মানুহ যেতিয়া অন্তৰ্মুখী দৃষ্টি হয়, তেতিয়া পাৰমাৰ্থিক সত্যক তেওঁ উপলব্ধি কৰিবলৈ সহজ হয়। বহিৰ্মুখী দৃষ্টি হলে তেওঁৰ বৈষয়িক মায়া জগতত ভ্ৰমত পৰি পেলাই তেওঁ বিভ্ৰান্তিত পৰিব বিভিন্ন। যেতিয়া ব্যক্তি এগৰাকীৰ গতি অন্তৰ্মুখী হয়, তেওঁৰ চিন্তাটোৰ গতি অন্তৰ্মুখী যেতিয়া হ'ব, তেতিয়া তেওঁক প্ৰজ্ঞাৱান লোক বোলে। আৰু সেই প্ৰজ্ঞা প্ৰাপ্তিৰ পিছত তেওঁক ঋতম্বৰা বোলে। তেওঁতকে আৰু শ্ৰেষ্ঠ কোন হ'ব পাৰে? প্ৰভুসকল, মানে সেইকাৰণে কৈছে যে প্ৰজ্ঞাৰ সাধনা কৰিবলৈ হলে মানে আটাইতকৈ ডাঙৰ কথাটো কি, যে তেওঁ যি কথা শাস্ত্ৰত শ্ৰৱণ কৰিলে, সেই কথাটোক তেওঁ উপলব্ধি কৰিবও পাৰিব লাগে। পৰীক্ষিতে যি কথা শুনিছিলে তাক এক এক কথাক মৰ্মে মৰ্মে উপলব্ধি কৰিছিলে। সেইকাৰণে পৰীক্ষিতৰ জীৱনত ভাগৱত 100% প্ৰায়োগিক দৃষ্টিমান হোৱা দেখা যায়। শুকদেৱে উপলব্ধিৰ মাধ্যমেৰে ভাগৱত কথা কৈছিলে। আজিকালি এনে বহুত ভাগৱতী বা ভাগৱত ব্যাখ্যাকাৰ দেখা যায়, যিসকলে নিজে কিবা বুজি পাওক নাপাওক আনক বুজাবৰ কাৰণে বহুত প্ৰয়াস কৰে। সমস্যাটো তাতেই হ'ল। নিজে তেওঁ বুজি নাপাব পাৰে, কিন্তু আপোনাক বুজাবৰ কাৰণে তেওঁ প্ৰয়াস কৰে। সেইকাৰণে কি কৈছে যে যস্য নাস্তি স্বয়ং প্ৰজ্ঞা শাস্ত্ৰম কিম কৰতি, লোচন অভ্যাম বিহীনস্য দৰ্পণঃ কিম কৰিষ্যতি। যেতিয়া এগৰাকী ব্যক্তিৰ প্ৰজ্ঞা ভিতৰত থাকিব, তেওঁ শাস্ত্ৰ শ্ৰৱণ কৰিলে সেই শাস্ত্ৰৰ মৰ্মাৰ্থ তেওঁ উপলব্ধি কৰিব। যদি প্ৰজ্ঞা নাথাকে, প্ৰজ্ঞাবিহীন, তেতিয়াহ'লে তস্য কিম কৰোতি শাস্ত্ৰম, শাস্ত্ৰই তেওঁ কি কৰিব প্ৰশ্ন কৰিছে। শুনিলে বাৰু তেওঁ ভাগৱত দিনে ৰাতি,
গালু বালু খলাকুটিৰ তাল হাতীক গা ধোৱা আৰু তেওঁলোকক ভাগত শুনোৱাগে উদাহৰণ কি দিছে লোচন অভ্যাম চকু হাল সেইকাৰণে লোচন অভ্যাম বুলি কৈছে দুটা চকু চকু দুটা যাৰ চকু নাই তেওঁক আইনা এখন দেখুৱালে দে বাৰু কি লাভ হ'ব লোচন অভ্যাম বিহীনস্য দৰ্পণঃ কিম কৰিষ্যতি দৰ্পণ তেওঁৰ কাৰণে প্ৰয়োজনেই নাই শাস্ত্ৰ ভাগৱত আপোনাৰ কাৰণে এখন দাপোন শাস্ত্ৰ দাপোনত প্ৰথমতে নিজক চিনিবৰ কাৰণে প্ৰয়াস কৰিব লাগে মই কেনেকুৱা সেইখন দাপোনত আপোনাৰ পৰিচয় নিজে নিজে ওলাব স্বৰূপ বুলি কয় স্বৰূপ আপোনাৰ স্বৰূপ আপুনি নিজৰ স্বৰূপ যিদিনাখন উপলব্ধি কৰিব সেইদিনাখনে আপুনি ভগৱানৰ ওচৰত শৰণ ল'ব পাৰিব স্বৰূপ উপলব্ধি নকৰাকে শৰণ লোৱা সকল সমৰ্থবান নহয় সাফল্যমণ্ডিত নহয় স্বৰূপ নিজৰ স্বৰূপ জানিব লাগিব তেওঁ স্বৰূপ মানে কিহৰ কাৰণে স্বৰূপ মনুষ্যসকল বিশেষত স্বৰূপ জানিব লাগে বাৰিষা যিবিলাক পখিলা ৰং বিৰঙী পখিলা ফুলত উৰি ফুৰে আপোনালোকে ধৰি পেলাই চাবচোন তাৰ পাখিবিলাকত যিমান নিখুঁত পৰিকল্পনাৰে যিবোৰ চিত্ৰ অংকন কৰে পখিলাবিলাকত ইখন পাখিৰ লগত ইখন 1 মাইক্ৰ মানে হেৰিও মানে ইফাল নহয় ইমান নিখুঁত পৰিকল্পনাৰে সেই চিত্ৰ কোনে আঁকে এইবিলাক কোন এনে ভাস্কৰ্য শিল্পী সেই লতাটোৰ ভিতৰতে লেতাটোৰ ভিতৰতে থকা পখিলাৰ গাত এইবোৰ আঁকিবলৈ সেইজন সৃষ্টিকৰ্তা প্ৰভু ভগৱান নিজে স্বয়ং অৰ্থাৎ কেইদিনমানৰ কাৰণে পৃথিৱীত বসতি কৰা খুব কম দিনৰ কাৰণে পৃথিৱীত আয়ুস লৈ অহা এটা পখিলাৰ গাত ইমান নিখুঁতভাৱে যিজন সৃষ্টিকৰ্তাই নিৰ্ভুল চিত্ৰ অংকন কৰিব পাৰে আৰু আপোনাক তেওঁ কেনেধৰণে নিৰ্মাণ কৰিছে এবাৰ ভাবকচোন মানুহক তেওঁ কিমান নিখুঁত আৰু নিৰ্ভুলভাৱে নিৰ্মাণ কৰিছে সেই কথাটো উপলব্ধি কৰিব লাগে উপলব্ধি কৰিলে আপুনি যে মনুষ্য হৈ আহিছে আপুনি যে এটা শ্ৰেষ্ঠ জীৱন লৈ আহিছে এইটো উপলব্ধি হ'ব ভগৱানে নিজৰ স্বৰূপ চাবৰ কাৰণে মনুষ্যক হেনো জন্ম দিছিলে মনুষ্য ৰূপেৰে নিজৰ স্বৰূপ উপলব্ধি কৰিবৰ কাৰণে গতিকে আপোনাৰ জন্ম ইমান সহজ নহয় দুৰ্লভ্য মনুষ্য জন্ম সেইকাৰণে দুৰ্লভ ঈশ্বৰৰ স্বৰূপ প্ৰাপ্তি হোৱাটো গতিকে আপুনি যিদিনাখন ভাগৱত দাপোনত শাস্ত্ৰ দাপোনত আপোনাক চাব আপুনি সিদিনাখন স্বৰূপাৰ্থত আপোনাৰ স্থানত ঈশ্বৰক আপুনি দেখিব যে মই নহয় দেখোন এইজন তুমিহে ভগৱান মই বুলি নিজকে ইমান দিনে ভাবি আছিলো এই যিটো উপলব্ধি স্বৰূপ উপলব্ধি হে পৰীক্ষিত তোমাৰ মনত এই উপলব্ধিটো হ'ল নে নাই মোক দৃঢ়তাৰে তুমি কোৱা হে বাপ এজন গুৰুৱে তেতিয়ালৈকে শিষ্যক নেৰে নহয় যেতিয়ালৈকে তেওঁৰ দৃঢ়তাটো নাহিব শৰণ দিব লাগে দিলে আৰু লেঠা গুৰুৰ লগতো শিষ্যৰ সম্পৰ্ক নাই ঈশ্বৰৰ লগতো গুৰুৰ সম্পৰ্ক নাই এনেকুৱা নহয় ন গুৰু শিষ্য পৰম্পৰা ভাৰতবৰ্ষৰ এক বিশেষ পৰম্পৰা ই মালাৰ নিচিনা গাঁঠি আহে জগতলৈ সেইকাৰণে সকলোৱে গুৰুভাৰ ল'ব নোৱাৰে গতিকে আমাৰতো তাহান্ত বিদায় নাহি আমাৰ পৰম গুৰু বুলি শংকৰদেৱকে আমি গুৰু মান্যতা কৰিছো হৃদয় বেদীত মহাপুৰুষ বিদ্যমান হৈ আছে গুৰু ৰূপেৰে কিন্তু মহাপুৰুষ শংকৰদেৱ যে আমাৰ পৰম গুৰু কৃষ্ণই যে আমাৰ ইষ্টদেউ তাক বাস্তৱিক অৰ্থত দেখুৱাবৰ কাৰণে আপোনাক এগৰাকী নাম অঞ্জনীয় গুৰুৰ প্ৰয়োজন আছে যাক আমি শৰণাচাৰ্য বুলি কওঁ অধিক সত্ৰাধিকাৰ বা যিসকল আমাৰ গুৰুস্থানত বহি আছে তেওঁলোকে আপোনাৰ সেই স্বৰূপ উপলব্ধিত সহায়ক হ'ব বিষয়টো হৈছে এনেকুৱা যে তুমি যদি বুজি পোৱা নাই তেতিয়ালে গুৰু হিচাপে মোৰ কৰ্তব্য আছে মই তোমাক আকৌ বুজাবৰ কাৰণে প্ৰয়াস কৰিবই লাগিব আধৰুৱাকৈ মই তোমাক এৰিব নোৱাৰো সেইকাৰণে ইয়াত কৈছে তুমি মোক দৃঢ়তাৰে কোৱা তুমি ঈশ্বৰক চিনিলানে নাই নিজক জানিলানে নাই ৰাম আৰু বুজিবাক যদি আছে বা প্ৰবন্ধ বোলা পুনৰ ৰূপী তেবে কহোঁ বাৰ স্কন্ধ
যদি আকৌ বুজিবলৈ তোমাৰ আছে, তেনেকুৱা প্ৰবন্ধ যদি মোৰ কৰিবলগীয়া আছে, প্ৰবন্ধ মানে যত্ন, মই তেনেকুৱা যত্ন যদি কৰিবলগীয়া আছে, মই আকৌ তাতকেও যত্ন কৰোঁ তোমাক। কিন্তু তুমি যিহেতু মোৰ শিষ্যত্ব গ্ৰহণ কৰিলা, তোমাক মই বুজাবই লাগিব, ঈশ্বৰক মই তোমাক চিনাবই লাগিব। সেইকাৰণে গুৰুৰ যিটো সংজ্ঞা, গুৰুৰ সংজ্ঞা একাদশ স্কন্ধত ঈশ্বৰ পুৰুষে উদ্ধৱৰ আগত কি বুলি দিছে, এই যে সম দম এইবোৰ যে সুধিছে, তাত গুৰু কোন বুলিও সুধিছে উদ্ধৱে, যে গুৰু কোন। এক আখাৰত মাত্ৰ এটা লাইনত মহাপুৰুষ শংকৰদেৱে লিখি থৈ গৈছে, আমাকো চিনাৱে গুৰু কৃপাময়। ঈশ্বৰ পুৰুষে কৈছে যে মোক যিজনে চিনাই দিব পাৰে তেওঁৱে গুৰু তোমাৰ। যদি মোক চিনাই দিব নোৱাৰে তেওঁ গুৰু হ'বই নোৱাৰে। যি কি নহওক, আর নৃপতির মুখকনি রেখি কৃপাময়, এই বুলি মৌন ভৈলা ব্যাসৰ তনয়। নৃপতিৰ মুখৰ পৰা নৃপতিৰ মুখলে চাই তেওঁ অপেক্ষা কৰি থাকিল, কি উত্তৰ আহিব এতিয়া, কাৰণ এইটোতো বহুত গুৰুত্বপূৰ্ণ কথা। যদি কেনেবাকে পৰীক্ষিতে কৈ দিয়ে, গুৰুদেৱ মইতো নিজকে নিচিনিলোৱে, ঈশ্বৰকতো নাজানিলোৱে, তেতিয়াহ'লে গুৰু অসমৰ্থশালী হৈ পৰিব, প্ৰমাণিত হৈ যাব এইটো কথা। মহাপুৰুষ মাধৱদেৱে তৰ্ক কৰিবলৈ আহিছিল শংকৰদেৱৰ ওচৰত। তৰ্কৰ অন্তত মহাপুৰুষ শংকৰদেৱৰ দুখানি অভয় চৰণত দণ্ডৱত প্ৰণিপাত কৰি মাধৱ পুৰুষে গোটেই জীৱন সেই চৰণ সেৱা কৰি থাকিলে। তেওঁ জানিলে যে এইগৰাকী সামৰ্থ্যশালী পুৰুষ, নিশ্চিত ৰূপেৰে মোৰ জীৱনৰ যি ৰাস্তা মাৰ্গ এইটো এখেতে দেখুৱাব পাৰিব, মোৰ স্বৰূপ উপলব্ধি কৰোৱাত এখেত সামৰ্থ্যশালী, ঈশ্বৰক চিনাৰ যিটো ৰাস্তা তাৰ কাৰণে এখেত সামৰ্থ্যশালী। সেইকাৰণে দৃঢ়তাৰে এগৰাকী সামৰ্থ্যশালী গুৰু নিৰ্ণয় কৰি মহাপুৰুষ শংকৰদেৱৰ দুখানি অভয় চৰণত মাধৱ পুৰুষে চিৰদিনৰ কাৰণে সমৰ্পিত। সেইকাৰণে হে প্ৰভুসকল, এইটোও ঠিক যে যদি মহাপুৰুষ শংকৰদেৱৰ জীৱনত মাধৱ পুৰুষ সংযোগ নঘটিলহেঁতেন, তেতিয়াহ'লে মই ভাবো যে মহাপুৰুষ শংকৰদেৱৰ জীৱনতো অনেক কাম আধৰুৱা হৈ ৰ'লহেঁতেন। সেইকাৰণে এনেকুৱাকে আমি ভাবো যে শংকৰদেৱৰ দৰে এগৰাকী সামৰ্থ্যশালী গুৰুক প্ৰাপ্তি হোৱাটো মাধৱদেৱৰ জীৱনৰ ভাগ্য। আৰু মাধৱদেৱৰ নিচিনা এগৰাকী বিচক্ষণ বুদ্ধিসম্পন্ন পাৰদৰ্শী শিষ্য হিচাপে পোৱাটো মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ পৰম সৌভাগ্য, পৰিপূৰক দুটা। নহ'লে মানে কোনোবা বোলে দুজন শিষ্য বোলে আহি বোলে গুৰুক ধৰিলে, বোলে গুৰুদেৱ আমাক শৰণ দিয়ক, দিলে শৰণ, বোলে আমি এতিয়া কি কৰিব লাগিব, বোলে নাম ল'বা আৰু যোৱা, ঈশ্বৰৰ নাম ল'বা। বোলে গুৰুদেৱ আমিতো নাম লৈয়ে থাকো, ইয়াতকে ওপৰৰ কিবা সাধনা আছে যদি কওক। বোলে তেতিয়াহ'লে তোমালোকক মই মহাভাৰত ক'ব লাগিব। বোলে গুৰুদেৱ আমি চব জানো মহাভাৰতৰ কথা, তাতকে ওপৰত কিবা আছে যদি। গুৰুৱে বোলে ভাল শিষ্য পালো, মোৰ এতিয়া কি অৱস্থা হ'ব। বোলে বেদৰ কথা ক'ব লাগিব, বোলে বেদ আমি জানো, এইবিলাক আমি শেষ কৰিছো, তাতকে ওপৰৰ কিবা তত্ত্ব আছে, এই ভগৱান। বোলে গীতা কওঁ, গীতাত যে আত্মতত্ত্ব আছে, শৰণ তত্ত্ব আছে, কৈছে গীতাও জানোৱে মোটামুটি, তথাপি আপুনি যিহেতু ইমান ক'ব খুজিছে কওক। গুৰুৱে ক'লে মই তোমাক গীতা মাহাত্ম্য কম এতিয়া, কওক। মাহাত্ম্য বুজালে শিষ্য। মাহাত্ম্যত কি কথা উল্লেখ আছে? সৰ্বোপনিষেদ গাব দুগ্ধা গোপাল নন্দন, সুধীৰ ভক্তা পাৰ্থ সুধীৰ ভক্তা, আৰু কি বুলি কৈছে? গীতামৃত দুগ্ধম গীতামৃত মাহাত্ম্য, মাহাত্ম্যৰ শ্লোক বহুত ব্যাখ্যা কৰিলে এইখিনি কথা, খুব দোহাৰিলে। সুন্দৰ, বুজি পাইছা? পাইছো, একদম ক্লিয়াৰ, বোলে ক্লিয়াৰ। খালি এটা কথাই বুজি নাপালো গুৰুদেৱ, বোলে কি? এই যে তাতে শ্লোকটোত যে দুটা গাধৰ কথা ক'লে, সেইটো তাৰমানে দুগ্ধা মানে খিৰাওতা, সেইটো গাধ শুনিলে তাহাঁতে।
বোলে সেই গাধ দুটাৰ কথা আপুনি নকলে নহয়। গুৰুৱে ক'লে মোৰ সেই গাধ দুটাৰ কথা ক'বলৈ পাহৰি গ'লো, ভাল কথা তোমালোকে যিহেতু মনত পেলালা। বোলে সেই এটা গাধ তই নিজেই আৰু এটা গাধ মই, তোৰ নিচিনা শিষ্যক যে মই শৰণ ভজন দিলো সেইটো গাধ মই, সেই দুটা গাধৰ কথাই গীতা মাহাত্ম্যত উল্লেখ কৰিছে। কি কম আৰু প্ৰভুসকল, হয়নে কথাটো? সেয়া বুজাইছে আপোনালোকে, মইনো আৰু মূঢ়মতি ইমান কি বুজাম। আপোনাৰ সব পৰম এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে সামাজিক ব্যৱস্থাত, যিয়েই নহওক। গতিকে গুৰু শুকদেৱে পৰীক্ষিতৰ পৰা সমিধান বিচাৰি তেওঁৰ মুখৰ ফালে চাই থাকিল। কাৰণ তেওঁৰ এই 7 দিন 7 ৰাতি ভাগৱত কৰাৰ যিটো শ্ৰম, সেই শ্ৰম এতিয়া পৰীক্ষিতৰ মুখৰ পৰা ওলোৱা এটা বাক্যত নিৰ্ণায়ক ভূমিকা লৈ ল'ব। প্ৰভুসকল, মই যে আজি 11টা বজাৰ পৰা ইয়াত এই 2টা বজালৈকে ভাগৱত কলো, আপোনালোকৰ পৰা কি সিদ্ধান্ত আহিব এতিয়া, সেই সিদ্ধান্ততে নিৰ্ভৰ কৰিব মোৰ 11 বজাৰ পৰা 2 বজালৈ কৰা ভাগৱতৰ পৰিশ্ৰমৰ নিৰ্ণায়ক ফল। বুজিছে ন কথাটো? আৰু সেইকাৰণে তেওঁ একদম অপেক্ষাৰে, অধীৰ অপেক্ষাৰে পৰীক্ষিতৰ শ্ৰীমুখৰ পৰা কি বাণী ওলাব সেইটো বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ অধ্যায়ত এই সম্পৰ্কে বৰ্ণন কৰিব। আজিও আমি তালৈ যাবই নোৱাৰিম, উপদেশ অকমান আহিছে। উপদেশখিনি গাই মহাপুৰুষে কিনো উপদেশ প্ৰদান কৰিলে তাকে কৈ আমি আমাৰ বাণীক বিৰাম দিম। মূলতে কৃতজ্ঞতা জনাইছো সমীৰণ হাজৰিকা দেৱলে, প্ৰভুলে। আপুনি আমাৰ নিচিনা মূঢ়মতী এগৰাকীক বোলান দি আনি কৃষ্ণ কথা কোৱাৰ সুযোগ প্ৰদান কৰিলে। আৰু মোৰ একালৰ সতীৰ্থ, মোৰ বন্ধু বুলি ক'বলৈ আচলতে হেৰি লাগে অকমান, বহুত ওপৰৰ চিন্তাৰ লোক তেওঁ, আনন্দ বৰাদেউ, তেখেতকো মই কৃতজ্ঞতা জনালো আৰু আপোনাৰ খবৰ প্ৰতি আভাৰ ব্যক্ত কৰিলো। ইমান সুন্দৰকে শৃংখলাবদ্ধ দৃষ্টিভংগীৰে খুব সুন্দৰকে আপোনালোকে কৃষ্ণ কথা শ্ৰৱণ কৰিলে, ভাগৱত কথা। আৰু গতিকে আমাৰ যদি কৰবাত ভুল ত্ৰুটি হৈছে, আপোনা খবৰ দাস বুলি যেন ক্ষমা কৰি দিয়ে, এইখিনি প্ৰাৰ্থনা জনালো। আৰু সমগ্ৰ এইখিনি ৰূপহী মুখ ভটিয়াপাৰ এই অঞ্চলবাসী ৰাইজ ইয়াত আহি উপস্থিত হৈছে, সকলোৰে মংগল কামনা কৰিলো ভগৱানৰ ওচৰত। আৰু আপোনা সব যিসকল দূৰ দূৰণিৰ পৰা শ্ৰোতা, মোৰ অনুগামী শিষ্যসকলো আহিছে, সকলোকে ভগৱন্ত পুৰুষে কুশলে ৰাখক, মংগলে ৰাখক, তাৰ কাৰণে সকলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো। আৰু আপোনা খবৰ দৰে সজ্জনৰ পৰা আমিও আশীৰ্বাদ বিচাৰিলো, আমাকো যেন ভগৱানে জীৱনৰ শেষ নিশ্বাসলৈকে যেন কৃষ্ণ কথা কৈ যাব পাৰো, এইখিনি আশীৰ্বাদ বিচাৰিলো। আপোনা সবে কৃপা কৰিব। উপদেশখিনি গাই আমি অনুষ্ঠান সামৰিম। ৰাম নৃপতিৰ মুখক নিৰেখি কৃপাময়, এহি বুলি মৌন ভৈলা বেশৰ তনয়। শুনা সামাজিক জন কৃষ্ণৰ চৰিত্ৰ, শুনন্তে কৃষ্ণক পাইলা ৰাজা পৰীক্ষিত। নাহিয়াত পৰে মুখ্য পন্থ সংসাৰত, বেদান্তৰ সাৰ ইটো মহাভাগৱত। বৈকুণ্ঠৰ ধৰ্ম ইটো পৰম অমৃত, শুকমুখে ভৈলাই আশী কলিত বিদিত। মহন্তৰ মুখে আক কৰ্ণে কৰা পান, আর এতেকে লোভিবা সুখে বৈকুণ্ঠ তুস্থান। হে ৰাম হেনয় উপদেশ দেৱ, নমো হেৰা কৃষ্ণ নাথ দিয়ক সম্প্ৰতি। ও ৰাম হেনয় উপদেশ দেৱ দিয়ক সম্প্ৰতি। জৈতে জৈতে জন্ম মূৰ হৌক কৰ্ম ভাগে, নেৰু যেন তোমাৰ চৰণ অনুৰাগে। আর তুমি প্রিয়তম আত্মা পরম ঈশ্বর, হেন জ্ঞান অনুগুণ
চুক সদায় মনৰ। ইমান ধুনীয়া প্ৰাৰ্থনা। তুমি আত্মা, মই মাত্ৰ তোমাৰ কৃপাত কৃপাশীল এটা জীৱ। এই ধাৰণাটো মোৰ যাতে কোনো জন্মতে আঁতৰি নাযায়। মই যদি ক্ষুদ্ৰ জন্মও ল'ব লগা হয়, ইতৰ জন্মও ল'ব লগা হয়, সেই ইতৰ জন্মটো যাতে মোৰ এই ধাৰণা পোষণ হৈ থাকে প্ৰভু। কাৰণ মইতো মনুষ্য জন্ম প্ৰাপ্তি হৈ যি ধৰণে তোমাক সেৱা কৰাৰ পূৰ্ণ সুযোগ জীৱনত প্ৰাপ্তি হৈছিলে, অন্য জন্মত হয়তো মোৰ সেই সুযোগ নাথাকিবও পাৰে, নাথাকে। কিন্তু মোৰ এই ভাৱনাটো যদি মোৰ ক্ৰিয়াশীল হৈ থাকে, তেতিয়াহ'লে মোৰ জীৱনৰ ঊৰ্ধ্বগতি হ'ব। এদিন হয়তো মই আকৌ দুৰ্লভ্য মনুষ্য জন্ম মোৰ জীৱনত প্ৰাপ্তি হ'ব, আৰু সেই মনুষ্য জন্মতে মই তোমাক পুনঃ পাবৰ কাৰণে প্ৰয়াস কৰিম প্ৰভু। দুৰ্ভাগ্য এইটোৱেই যে এইবাৰ মনুষ্য জন্ম হলো যদিও তোমাক যে ভজিব লাগে, তোমাক যে সমৰ্পিত হ'ব লাগে, মনুষ্য জীৱনৰ শ্ৰেষ্ঠ কৰ্ম ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ ভগৱানকে হৃদয়ত হৃদয়ংগম কৰি ৰাখিব লাগে, এই কথাটোকেই নাজানিলো আজিলৈকে। গতিকে তোমাৰ চৰণ যাতে অনুৰাগেৰে মই সদায় ভজি থাকিব পাৰো, এই ভাৱনা মোক ক্ৰিয়া কৰিবা প্ৰভু। হে ৰাম পত্নী পুত্ৰ বিষয়ত নৌক আশকতি, তোমাৰ চৰণে হৌক একান্ত ভকতি। পত্নী পুত্ৰ এইবিলাকৰ প্ৰতি মোৰ যাতে মই আসক্ত নহওঁ। বাপসকল বহুতে প্ৰশ্ন কৰে যে ভাগৱতত এটা কথা লিখিছে যে কি কৈছে এইটো, যে পুত্ৰ পৰিবাৰ এইবিলাক অসাৰ, এইবিলাক মোক বহুতে সোধে যে যদি বোৰ অসাৰে হয় প্ৰভু, তেতিয়া আমি কি কৰিম? এতিয়া বাদ দিব লাগিব নেকি? বোলে এইটো ল'ৰা জন্ম পাইছে, পেলাই দি থৈ আহ। বা মই পত্নী বিয়া পাতিলো, পিছত গম পালো যে এইবোৰ অসাৰ, পত্নী গৰাকীক মই এৰি দিলো, এনেকুৱা হ'ব নেকি? এনেকুৱাতো হ'ব নোৱাৰে। তাৰমানে কি কৈছে যে পুত্ৰ পত্নীক লৈ পেলাই তাতেই মজি থাকিব নালাগে। পত্নীক পোষণ কৰাটো স্বামীৰ কৰ্তব্য। পুত্ৰ কন্যা জন্ম দিলে তেওঁলোকক উচিত প্ৰকাৰে যোগ্য পাত্ৰ কৰি তোলাটো এগৰাকী পিতৃৰ ধৰ্ম। কিন্তু সেইবোৰ কৰিবলৈ যাওঁতে যদি আপুনি ঈশ্বৰ সেৱা পাহৰি যায়, তেতিয়াহ'লে সেইটোহে বিসংগতি হ'ব। সেইবিলাকৰ প্ৰতি আপুনি আসক্ত হ'ব নালাগে। আসক্ত মানে যিটো এডিক্টেড হৈ যায়, একদম মোৰ বেলেগ কথা নাই আৰু, এইটোৱে কথা, এনে নহয়, সেইটোহে কৈছে। হে ৰাম হৰি ভকতৰ সংগ হৌক সৰ্বক্ষণে, তোমাৰ চৰিত্ৰ কথা শুনিবো শ্ৰৱণে, সুখে দুখে মুখে মূৰ নচাৰোক নাম, তেবে সে নিস্তাৰো সবে বোলা ৰাম ৰাম।